উচ্ছেদ হ'ব লাগে আৰু উচ্ছেদ ঢিঙৰ উচ্ছেদটো বীৰ লাচিত সেনা অসমৰ খিলঞ্জীয়া জনগণৰ লগত তাত যিটো আন্দোলন কৰিলে তাৰ বাবে সেইটো উচ্ছেদ হৈছে আৰু তাৰ বাবে আমি চৰকাৰক ধন্যবাদ দিছোঁ। কিন্তু কথাটো হৈছে উজনি অসমো আমি বচাব লাগিব। এতিয়া কথাটো হৈছে উজনি অসমৰ আগ্ৰাসনৰ বিষয়ে কিয় মুখ্যমন্ত্ৰী নিমাত? চিন্তামণিগড়ত কেতিয়া উচ্ছেদ হ'ব তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু যদি চিন্তামণিগড়ৰ উচ্ছেদৰ বিষয়ে চৰকাৰে অতি শীঘ্ৰে স্থিতি স্পষ্ট নকৰে, বীৰ লাচিত সেনাই চিন্তামণিগড়ত ইতিমধ্যে আমাৰ আলোচনা বিলোচনা চলিছে, কিন্তু চিন্তামণিগড়ত কিন্তু এখন ভয়াৱহ সংঘৰ্ষ হ'ব আৰু তাৰ বাবে চৰকাৰ জগৰীয়া হ'ব। আৰু এই সংঘৰ্ষ যদি হ'ব নালাগে তেনেহ'লে অতি শীঘ্ৰে চিন্তামণিগড়ত উচ্ছেদ কৰক। চিন্তামণিগড়ৰ খিলঞ্জীয়া মানুহক বাংলাদেশী মূলৰ মানুহে হানি খুচি হত্যা কৰিবলৈ বাকী আছে। তেওঁলোকৰ অধিকাৰ, তেওঁলোকে আনকি মাছ মৰাৰ অধিকাৰ তাত হেৰুৱাই পেলাইছে আৰু বিশেষকৈ মিচিং জনগোষ্ঠীয় লোকসকলে তাত মাছ মাৰিব যাব নোৱাৰা হৈছে সেই সন্দেহযুক্ত মানুহৰ উৎপাতত। আৰু যদি মই পুনৰ কৈছোঁ এইখন বিজেপি চৰকাৰে উজনি অসমৰ চিন্তামণিগড়ত উচ্ছেদ নকৰে তেনেহ'লে চিন্তামণিগড়ত এখন সংঘৰ্ষ হ'ব আৰু এই সংঘৰ্ষৰ বাবে চৰকাৰ জগৰীয়া হ'ব। চাওক, আমিতো বিশ্বাস ৰাখিছোঁ যে ইমান এখন দীঘলীয়া চাৰ্জশ্বিট যিহেতু দিছে, আমাৰ বিশ্বাস আছে যে ন্যায় দিব পাৰিব। কিন্তু আমি আগৰ স্থিতিতে অটল আছোঁ। আমি কৈছিলোঁ যে যিকেইজন মূল অভিযুক্ত চৰকাৰে সজাইছে সেই অভিযুক্ত কেইজনক ফুৰাব নিব লাগে। আমি এনকাউণ্টাৰ বিচাৰিছিলোঁ আৰু এতিয়াও অসমৰ জনগণে তেওঁলোকৰ এনকাউণ্টাৰ বিচাৰিছে। আমি আমাৰ স্থিতিত অটল আছোঁ আৰু আমি আশা ৰাখিছোঁ এনকাউণ্টাৰ হ'ব। আৰু কথাটো হৈছে এনকাউণ্টাৰ কৰাটো অসমীয়া জাতীয় জীৱনৰ অসমৰ খিলঞ্জীয়া সত্তাই এইটো বিচাৰিছে আৰু তেতিয়াৰ পৰা কৈ আছে আৰু এতিয়াও অসমৰ মানুহৰ মনত সেইকুৰা জুই, ক্ষোভৰ জুই জ্বলি আছে। সেইকাৰণে আমি আগতেও কৈছোঁ শ্বুট টু কিল। আৰু এইটো কথা, এইটোত আমি যিখিনি কৈছিলোঁ আমাৰ স্থিতি এতিয়াও স্পষ্ট। জুবিন দা ঢুকোৱাৰ সময়ত কোৱা স্থিতি আৰু এতিয়াৰ স্থিতিত আমি অটল আছোঁ। অসন্তুষ্ট মই নাজানো, কথাটো স্পষ্ট। চাৰ্জশ্বিটখন ইমান দীঘলীয়া এখন চাৰ্জশ্বিট দিছে, আমি ন্যায় ব্যৱস্থাটোৰ ওপৰত আশা কৰিব লাগিব। কিন্তু বীৰ লাচিত সেনাৰ যিটো স্থিতি আছিলে সেই স্থিতিত বীৰ লাচিত সেনা এতিয়াও অটল আছে আৰু অন্ততঃ জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ, বীৰ লাচিত সেনা অসমে নিবিচাৰে। নিজৰ নিজৰ কথা কোনোবাই কাৰোবাক সমৰ্থনত কোৱা নোকোৱাটো এইটো হৈছে গণতান্ত্ৰিক দেশ এখনত কথা কোৱাৰ অধিকাৰ সকলোৰে আছে। কিন্তু কথাটো হৈছে জুবিনৰ ন্যায়। আৰু মই পুনৰ কৈছোঁ আমি বিশ্বাস কৰোঁ ফুৰাবলৈ নি কিবা অঘটন হোৱাতে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।